স্বাগতম জানাইছো নতুন এটা ভিডিও লৈ। আজি গাড়ীৰ ভিতৰৰ পৰা ভিডিও আৰম্ভ কৰিছো। মই যিখন ডিলাৰত আজি আছো সেইখন ডিলাৰত আপোনালোকে একদম কম ডাউন পেমেন্ট দি কেনে ইয়াৰ পৰা আপোনালোকে গাড়ী নিব পাৰিব, কিয়নো এইখন ডিলাৰ বহুত পুৰণা ডিলাৰ আৰু ইয়াতে আপোনালোকে প্ৰাইচটো মাৰ্কেটতকৈ এওঁলোকৰ ক্লেম কৰা মতে মাৰ্কেটতকৈ প্ৰাইচ এওঁলোকৰ তাত সবকে কম পাব। আৰু যদি আপোনাৰ হাতত পইচা কম আছে তেনেহলে কম ডাউন পেমেন্ট দি আপোনালোকে ভাল এখন গাড়ী লৈ যাব পাৰিব। এইখন ডিলাৰত আপোনালোকে মাত্ৰ 50-60,000 টকা হলে আপোনালোকে ভাল এখন গাড়ী ক্ৰয় কৰি লৈ যাব পাৰিব। তো বেছি দেৰি নকৰি ভিডিওটো একফালৰ পৰা গাড়ীখিনি ষ্টক দেখুৱাম। তো বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। মোৰ লগত ডিলাৰৰ দাদা থাকিব, তো গোটেইখিনি তেওঁলোকৰ পৰা জানিম কি কি আছে আৰু দাদাৰ নাম্বাৰ আহি থাকিব। যদি কোনোবাই আহে কন্টেক্ট কৰি আহিব পাৰে। তো বলক ভিডিওটো আৰম্ভ কৰো, হেকালৈকে চাই। প্ৰথমতে বেলিনো এখন আছে, ধুনীয়া কন্ডিশনৰ হয়। এখন কিমান দিনৰ? এখন আপোনাৰ 2022 হয়। 2022 বেলেনো ডেল্টা। আচ্ছা, ফুল গাড়ী আপোনাৰ অৰিজিনাল কালাৰতে আছে। হয়, কিমান চলিছে? কিমান চলিছে আপোনাৰ 45 কিলোমিটাৰ চলিছে, মানে 45,000 কিলোমিটাৰ হয় ৰানিং হৈছে। দাম কিমান ৰাখিছে এইখনৰ? এইটো আপোনাৰ 550 আস্কিং। 550 আস্কিং ৰাখিছে। একোতো প্ৰব্লেম নাই গাড়ীত? তেনেকুৱা একো প্ৰব্লেম নাই, কৰাবলগীয়া একো নাই। হয়, আমাৰ ফালৰ পৰা ধৰক 1 ইয়াৰ ওৱাৰেণ্টি পাই যাব। ইঞ্জিন গিয়াৰ বক্সৰ 1 বছৰৰ ওৱাৰেণ্টি পাই যাব। ধুনীয়া লেদাৰ সিট কভাৰ লাগি আছে। আপোনালোকৰ ষ্টিয়াৰিঙত ধুনীয়া চলি আছে, লেদাৰ লাগি আছে। এসি হিটাৰ ৰানিঙত আছে, সব ৰানিঙত আছে না? আস্কিং কিমান ক'লে? 550 এওঁলোকে আস্কিং ৰাখিছে। এওঁলোকৰ ফালৰ পৰা 1 বছৰ ওৱাৰেণ্টি পাই যাব। টায়াৰ একদম নতুন হৈ আছে। মই পিছফালৰ পৰা একবাৰ দেখাই দিছোঁ। যদি কোনোবাই লয় আহিব পাৰে। ডাউন পেমেণ্ট যদি দিয়ে 50 মান দিলে ওলাবনে? যদি প্ৰফাইল ভাল হয়, 50,000 টকা ডাউন পেমেণ্ট দি আপোনালোকে এইখন বেলিনো লৈ যাব পাৰে। এইখন বুলি নহয়, যিকোনো গাড়ী আপোনালোকে ল'ব পাৰিব একদম মিনিমাম ডাউন পেমেণ্টত। যদি আপোনালোকৰ চিভিল ভাল হয় তো একদম কম ডাউন পেমেণ্টত আহি যাব। নেক্সট হুণ্ডাৰ এখন আছে। কি হ'ল? হুণ্ডা আমেজ হয়। আমেজ ন? আচ্ছা, ধুনীয়া অৰিজিনেল পেইণ্টত আছে। আচ্ছা, এই লাষ্টৰ হয়। আচ্ছা, আপোনাৰ ৰানিং হৈছে 68 মান ৰানিং হৈছে। 68,000 কিলোমিটাৰ ৰানিং হৈছে। তো আপোনাৰ দাম কিমান ৰাখিছে এইখনৰ? এইখনৰ আপোনাৰ 420। তো 4,20,000 টকা এওঁলোকে দাম ৰাখিছে। ধুনীয়া প্ৰাইচ ৰাখিছে। আৰু হুণ্ডাৰ গাড়ীকেইখন বহুত আপোনাৰ মাইলেজো ভাল দিয়ে আৰু বহুত মাৰ্কেটত চলেও বাৰু। তো নেক্সট আপোনাৰ কুইড ন? ৰেনাল্টৰ কুইড হয়। এইখন কিমান দিনৰ? এখন আপোনাৰ 2022 হয়। আচ্ছা, ৰানিং আপোনাৰ হৈছে 27,000 কিলোমিটাৰ ৰানিং হৈছে। তো ৰানিং বেছি হোৱা নাই, যিকেইখন গাড়ী আছে ধুনীয়া কম ৰানিং হৈছে। মই দেখাই দিছোঁ। আপোনাৰ চিট কভাৰ নতুন লাগি আছে। তো আপোনাৰ এসি হিটাৰ ৰানিঙত আছে ন? একদম ৰানিং কম হৈছে। 28,000 কিলোমিটাৰ মই মিটাৰত দেখাই দিছোঁ। আপোনাৰ পিছফালৰ গোটেইখিনি ধুনীয়া কণ্ডিশ্যন আছে, অৰিজিনেল পেইণ্টত আছে। তো দাদা এইখনৰ দাম কিমান ৰাখিছে? আস্কিং কিমান ৰাখিছে? এইখনৰ আস্কিং হৈছে আপোনাৰ 3,10,000। 3,10,000 টকা হ'লে কুইডৰ এইখন ৰেনাল্টৰ কুইড এইখন ল'ব পাৰিব। নতুন ল'ব গ'লে কিমান মান পৰিব? এইখন নতুন ল'ব গ'লে ধৰক আপোনাৰ 6 লাখ পৰিব। 6 লাখ পৰিব ন? তেওঁলোকে তাৰ আধা দামত আপোনালোকে পাই আছে। নেক্সট আপোনাৰ সুজুকিৰ এইটো আপোনাৰ এল্টো K10 হয়। এল্টো K10। তো আপোনাৰ এইখন কিমান দিনৰ? এইখন আপোনাৰ 2024 হয়। আচ্ছা, ৰানিং হৈছে আপোনাৰ 18,000 মাত্ৰ 18,000। আচ্ছা, কিমান দাম কিমান ৰাখিছে এইখনৰ? এইখনৰ আপোনাৰ আস্কিং হৈছে আপোনাৰ 4,20,000। 4,20,000 টকা দাম ৰাখিছে এওঁলোকে। মই ভিতৰত দেখাই দিছোঁ। চব অ'কে হৈ আছে। ইঞ্জিন আনটাচ হৈ আছে। আচ্ছা, চিট কভাৰ দেখাই দিছোঁ মই। চিল ইঞ্জিন লাগি আছে। পিছফালে দেখাই দিছোঁ একবাৰ। স্পেয়াৰ চকা ইউজে কৰা হোৱা নাই এতিয়ালৈকে, যেনেকুৱা নতুন চেম নতুনে লাগি আছে। যদি কোনোবাই আহে আপোনালোকৰ দাম কিমান হ'লে দিব? অলপ কিবা এটা চাই দিব ন? এনেই আস্কিং কিমান ৰাখিছে? আস্কিং আপোনাৰ 4,20,000। 4,20,000 দাম ৰাখিছে। যদি আহে আপোনালোকে তো প্ৰাইচ নেগোচিয়েবল হৈ যাব। ৰিফাইনেন্সটো হৈ যাব। ৰিফাইনেন্স আপোনাৰ কিমান এৰিয়া কিমান আছে নেকি যে এইটো ডিষ্ট্ৰিক্টত হ'ব বাকী নহয়? অল আছাম ৰিফাইনেন্স হৈ যাব। আপোনালোকে যদি অল আছামৰ পৰা আহে লৈ যাব। যদি দূৰৰ হয় এওঁলোকে অলপ ডিছকাউণ্ট বেছিকৈ দিব বাৰু। পইচা যিহেতু কোৱাতকৈ অলপ ডিছকাউণ্ট বেছিকৈ হৈ যাব। তো ধুনীয়া দাম ৰাখিছে। যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ব পাৰে কেছত ল'লে কেছতো ল'ব পাৰিব। নেক্সট আপোনাৰ এখন আপোনাৰ এল্টো STD হয় 2022। আচ্ছা,
কিমান চলিছে 2020 হয় 2022 2020 2020 গাড়ী হয় ধুনীয়া কণ্ডিশ্যনৰ আছে সিট কভাৰ লাগি আছে লেদাৰৰ তো এইখনৰ কিমান ৰাখিছে দাম এইখনৰ আপোনাৰ প্ৰাইস ৰখা হৈছে 2,30,000 আছে 2,30,000 মাত্ৰ 2,30,000 এইখন চাগে ৰিফাইনেন্স নহ'ব চাগে ন না হৈ যাব নেকি এইখন আপোনাৰ 50,000 দিলে ওলাই যাব বা 50,000 টকা হ'লে এইখন আপোনালোকে লৈ যাব পাৰে ৰিফাইনেন্স কৰি কেনে তো দাম একদম জেনুইন দাম ৰাখিছে বেছি লোৱা নাই দাম তো নেক্সট আপোনাৰ সুজুকিৰ এক্সপ্ৰেছো হয় এইখন কিমান দিনত এইখন আপোনাৰ 2021 ৰ হয় আচ্ছা আপোনাৰ VXI হয় VXI একদম অৰিজিনাল ৰানিং হৈছে আপোনাৰ ৰানিংত আছে 55 মান ৰানিং হৈছে মাত্ৰ 55,000 কিলোমিটাৰ ৰানিং হৈছে যদি কোনোবাই আহে প্ৰাইচ কিমান দিব লাগিব এইখন আপোনাৰ 3,90,000 দিলে হ'ল মাত্ৰ 3,90,000 টকাত পাই আছে আপোনালোকে এক্সপ্ৰেছো যদি কোনোবাই নতুন ল'ব যায় 6,00,000-7,00,000 টকামান পৰি যাব তো এওঁলোকে ইমান কম প্ৰাইচত কেনেকৈ দি আছে ময়ো ভাবিব পৰা নাই আৰু ডাউন পে'মেণ্টটো আপোনাৰ কথাই নাই 40-50,000 দিলে ওলাই যাব কম ডাউন পে'মেণ্ট আপোনালোকৰ যদি প্ৰফাইল ভাল থাকে চিভিল ভাল থাকে টায়াৰ দেখাই দিছোঁ একদম গ্ৰিপ পাই যাব 80% টায়াৰ পাই যাব গাড়ীটো একো কৰাবলগীয়া কাম নাই ন কৰাবলগীয়া নাই খালি তেল ভৰাই চলাই থাকিব আচ্ছা তেল ভৰাই খালি চলাই থাকিলে হ'ল নেক্সট আপোনাৰ এখন চেলেৰিও হয় VXI চেলেৰিও VXI 2018 ৰ হয় আচ্ছা কিমান ৰানিং কিমান হৈছে এইখনৰ ৰানিং হৈছে আপোনাৰ 58,000 ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী সিট কভাৰ লাগি আছে ধুনীয়া আপোনাৰ ষ্টিয়াৰিঙত লাগি আছে তো গাড়ী একদম ধুনীয়া কণ্ডিশ্যন অৰিজিনেল পেইণ্টত আছে ভিতৰত চাব পাৰে 4 পাৱাৰ উইণ্ডো পাব 4 পাৱাৰ উইণ্ডো পাব ন হয় VXI দাম কিমান ৰাখিছে দাদা এখন আপোনাৰ 3,30,000 3,30,000 টকা হ'লে এইখন আপোনালোকে চেলেৰি এইখন লৈ যাব পাৰে চেলেৰিয়ক এইখন বহুত ভাল বাৰু মাইলেজৰ কাৰণে সুজুকিৰ গাড়ীটো ভালে ৰিচেল ভেলুও পাব আপুনি ভাল যদি ডাউন পে'মেণ্ট দিয়ে কিমান মান ডাউন পে'মেণ্ট দিব লাগিব এইখনত 60 আপোনাৰ 57 ৰেট লগাই দিছে মানে 55,000 টকা 60,000 টকাৰ আশে পাশে হ'লে এইখন আপোনালোকে চেলেৰিও ৰিফাইনেন্স কৰি লৈ যাব পাৰিব নেক্সট আপোনাৰ হোৱাইট কালাৰৰ L2 800 এখন আছে এইখন কিমান দিনত দাদা এখন আপোনাৰ 2020 হয় 2020 আচ্ছা চলিছে কিমান এইখনৰ চলিছে আপোনাৰ 68,000 কিলোমিটাৰ ৰানিং হৈছে ফাৰ্ষ্ট অনাৰ হয় আচ্ছা তো আপোনালোক কোনোবাই যদি লৈ কেনে আপোনালোক ভাড়া মাৰাৰ কাৰণে যদি গাড়ী বিচাৰি আছে তেনেহ'লে L2 ল'ব পাৰে কাৰণ এইখনৰ মাইলেজ বহুত ধুনীয়া প্ৰাইজৰ হিচাপতো আপোনালোকে ধুনীয়া এটা প্ৰাইজত গাড়ী পাই যাব লগতে ৰিচেল ভেলু আপোনালোকে পাই যাব যদি 1-2 বছৰ চলায়ো বেছি এটা আপোনালোকৰ লছ নহয় চামথিং কিবা এটা লছ হ'ব তো এইখন যদি ল'ব আহে কোনোবাই কিমান দিব লাগিব এইখন আপোনাৰ 2,80,000 লাগিব 2,80,000 টকা হ'লে L2 800 এখন ল'ব পাৰিব যদি কোনোবাই লয় প্ৰাইচ নেগোচিয়েবল হয় আহিলেতো কিবা অলপ কমিব যদি আহে তো আপোনালোকে আহি লৈ যাব পাৰে টায়াৰ একদম 100% পাব নতুন টায়াৰ আৰু কিবা ইঞ্জিনৰ 1 বছৰৰ ৱাৰেণ্টি পাব বুলি কৈছে পাব আহিলেতো পাব আৰু যিখিনি মানে কাষ্টমাৰে ক্লেইম কৰে কি যদি আহাৰ পিছত কয় যে মই দাদাক দেখাই দিছোঁ কাৰণ আহাৰ পিছত যদি আমাকো পাল্টি মাৰে ভিডিঅ'ত দিছে দাম যদি কমাই দিয়ে যদি কোনোবাই আহে যিটো দাম কৈছে সেইটোৱে থাকিব তাতকৈ পাৰিলে কমাই দিব আৰু 1 বছৰৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ এওঁলোকৰ ফালৰ পৰা ৱাৰেণ্টি পাই যাব যদি কিবা কাম কৰাব লগা থাকিলে আপোনালোকে কৰাই দিব আৰু ডকুমেণ্টছ কি লাগিব পান কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক লাগিব অল আছামৰ হৈ যাব কেছত ল'লেতো ফাইনেন্সত অলপ দাম কিবা আৰু অলপ কমিব ন ঠিক আছে যদি কেছত লয় দাম আৰু অকণমান কমিব তো এওঁলোকৰ আৰু এটা ডিলাৰ আছে এইটো বাৰু নতুন ডিলাৰ হয় আৰু এটা নতুন ডিলাৰ আছে তো দাদা এড্ৰেছটো আপুনি কৈ দিবচোন অলপ আপোনাৰ মংগলদৈ ফালৰ পৰা আহিলে হয় ঢেকীয়াজুলি টাউন পাৰ হৈ পিনে এইটো কেৰুকুণ্ডা বুলি কয় কেৰুকুণ্ডা আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প নাপাওঁতে ৰাইট চাইডে পৰে আপোনাৰ ডিলাৰটো ঠিক আছে আহে আৰু আপোনাৰ তেজপুৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে পৰিব আপোনাৰ ভাৰত পেট্ৰলিয়াম তেল ডিপুটো পাৰ হৈ পিনে ঠিক আছে যদি কোনোবাই আহে মই দাদাৰ নাম্বাৰ স্ক্ৰীণত আহি থাকিব এওঁ নাম্বাৰ দি দিম আপুনি কণ্টেক্ট কৰি আহক আৰু গাড়ী চাই কেনে লৈ যাওক যদি কোনোবাই যদি আহে মেকানিক যদি লৈ আহে লৈ আহিব পাৰে একোতো প্ৰব্লেম নাই তেওঁলোকে চাই লৈ যাব পাৰিব আপোনাৰ ডিলাৰ মানুহ লৈ আহে লৈ আহিব পাৰে চাই যদি আপোনালোকে মানে এওঁলোকৰ ফালৰ পৰা এইটোও মানে গেৰেণ্টি দিয়া আছে যে আপুনি মেকানিক লৈ আহে ডিলাৰৰ মানুহ লৈ আহে যাক লৈ আহে এক্সপিৰিয়েঞ্চ থকা মানুহ লৈ আহক গাড়ী চেক কৰক ইঞ্জিন চাওক গাড়ী চলাই লৈ যাওক লগতে 1 বছৰ ৱাৰেণ্টি পাব ডিছকাউণ্টটো আছে এওঁলোকৰ ফালৰ পৰা ডাউন পে'মেণ্ট 40-50,000 দিলে হৈ যাব তো বেছি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে যিহেতু তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগতে ভিডিঅ'টোত লাইক কৰি দিব